এতিয়া ৰাতিৰ ভাতৰ যোগাৰ কৰি আছোঁ দেই মই। এয়া ইফালে কামৰ পৰা আহিলোঁ, কামৰ মানে এয়া ধান ৰুই কিনে মাটি ৰুই আহিলোঁ, নিজৰ নহয় বেলেগৰ দেই। আমাৰ শেষ হ'ল ৰোৱা, এতিয়া বেলেগৰ যাই আছোঁ এইকেইদিন। আৰু এয়া চাহ পানী খাই উঠিয়ে ভাত হ'ল, এতিয়া আঞ্জাখিনি বহাই দিছোঁ। জুইও জ্বলিবাই নোখোজে, একেবাৰে ধোঙা ধোঙা হৈ আছে। এইখিনি গাজা টেঙা, আৰু গাজা টেঙা কিহৰ লগত বনাম মই জানানা? ফেলে দুখাই দিছোঁ ৰ, এইয়া এইখিনি শামুক গাজা টেঙা দি বনাম। তাকো কেনেকুৱা গাজা টেঙা আৰু শামুক খাব না, আজি ভাবিছোঁ বনায়ে চাং কেনেকুৱা খাম। এইয়া সেইফালে এইখিনি পিঠালি গুড়া লৈছোঁ, পিঠালি গুড়া দি ধুনীয়া কৰি শামুক পিঠালি বনাম আজি গাজা টেঙা দি। অলপমান পানী দিছোঁ, এতিয়া এইখিনি অলপমান ঘটলাই লওঁ। ডাইৰেক্ট গুড়াখিনি দি দিলে কি হয় যে গোটা গোটা থাকি যায়, সেইকাৰণে মই পিঠালি শাক বনালি এনেকুৱা কৰি প্ৰথমতে কি কৰি লওঁ, পানী দি কিনে গলাই লওঁ। এতিয়া এইখিনি ইয়াতে দি দিম, ইয়াত উঠলছে ধুনীয়া কৰি। আৰু মই গাজা টেঙাখিনি তেল গৰম কৰি কিনে তাতে জিৰা কেইটামান ফুটাই লৈ পিঁয়াজ জ্বালা দি ভাজি পিছত গাজা টেঙাখিনি দি কিনে অলপ সময় ভাজি লৈছোঁ। গাজা টেঙাখিনিও অলপমান পানী দিছিলোঁ যে গাজা টেঙাৰ পানীখিনি, সেইখিনি শুকোৱা লাগি ভাজি লৈ তাৰপিছত এয়া পানী দি দিছোঁ আৰু এনেকুৱা কৰি। এতিয়া উঠোলা হাত দি দিলোঁ পিঠালিখিনি। আৰু গাজা টেঙা পিঠালি কাকৰৰ লগত বেছি ভাল লাগে না খাই কিনে। মই আৰু আজি ভাবিলোঁ শামুককে খাং দেচোন দে গাজা টেঙাৰ লগত, গাজা টেঙা পিঠালিৰ লগত। এয়া আৰু এয়া ইফালে ধুনীয়া কৰি উঠলিব লাগছে। এতিয়া শামুকখিনি দিব হৈছে যায় আৰু লাহে কৰি। আৰু মই গাজা টেঙাটা অলপ কমাই দিছোঁ, বেছি টেঙা হ'লে খাই ভাল নালাগে মোৰ, সেইকাৰণে। এয়া ইফালে শামুকখিনি দি দিছোঁ। আৰু গাজা টেঙা পিঠালি মাছ দি খাইতো ক'বাই নালাগে কিমান ভাল লাগে না। মৌচুমক আনবা দিছিলোঁ গাজা টেঙা পিঠালিৰ লগত মাছ খাম আজি, মাছ লৈ আন গৈছিলোঁ, কিন্তু আৰু পিছত সি বাজাৰত যায় মানে বোলে শেষে হ'ল মাছ, নাপালে যায়। আৰু মই কামৰ পৰা অহাৰ পিছতহে মানে ৰোৱা পোতা কি মাটি ৰুই অহাৰ পিছতহে তাক ক'লোঁ যে যাচোন কৈ কিনে, সেইকাৰণে দেৰিও হৈছে আহি পোৱা। এয়া এতিয়া শামুকখিনি দি দিলোঁ, অলপ সময় উঠলিব দিম এতিয়া এইখিনি। আৰু আজি ৰাতিৰ সাজত এনেকৈ খাম আমি আজি। এয়া আৰু এইখিনি পথাৰৰ পৰাই কুৰে আনি থৈ দিছিলোঁ মই, কোন দিনাই পানী বদলাই বদলাই থৈ দিছোঁ। এয়া